তালি দাও প্লিজ বঢ়িয়া নামনি অসমৰ ভাষা জিন্দাবাদ জিন্দাবাদ বাৰু যিয়ে নহওক তো স্কুলখনত মানে এ ফৰ আপেল বি ফৰ বল আকৌ বুঢ়িয়াটোৰ আকৌ মনতে নাথাকে বুজি পাইছি তাহাঁতক পঢ়া বুদ্ধি এটা কৰিলাক আমাৰ মাষ্টৰ কোনে আছিল জানে না মাষ্টৰ আছিল ভোলাই মাষ্টৰ আছিল তাৰ টেকনিক চাব মানে এইটো মনত থকাৰ কাৰণে ব্লেকবোৰ্ডখনত এনেকে লিখে নহয় এইটো কি এ ফৰ অনিলৰ মাক অনিলৰ মাক বুলি কিয় অনিল কোনোবা এটা গাঁৱত আছে অনিলৰ মাক তাৰ কথা ক'লে মানে মনত পইছা এইটো শিকাই দিলি এইটো অনিলৰ মাক বি লিখছি এইবাৰ এইটো কি বি ফৰ বিমলৰ মাক অনিলৰ মাক বিমলৰ মাক সেনেকে কৈ থাকিলে তাহাঁতৰ মনত থাকি যায় আৰু আপেল বল এইগিলাক মনত নাথাকে সেনেকে পঢ়ালাক পঢ়ে এমক গেলি গেল আৰু এম এইটো কি এম ফৰ মিনালৰ মাক আজি বহি আছে এটা আমাৰ মিনালৰ মাক মই মামী বুলি মাতো মিনালৰ মাকক মিনালৰ মাকক লৈ পঢ়োৱা হ'ল বুজি পাইছি পঢ়ে আছিল তাকে লাগি গেছিল আহিল একদিন স্কুলত স্কুল ইন্সপেক্টৰ যি আহিছিল আগতে স্কুল ইন্সপেক্টৰ আহি সুধছি আৰু আপোনালোকে পঢ়া পাইছি না নাই কিমান মানে আগ পাইছি না নাই মই ক'লো আপুনি সুধি চাওকচোন দুই এটা কিবা প্ৰশ্ন কৰক তেতিয়াই জানিলি গম পাব আপুনি স্কুল ইন্সপেক্টৰ আহিছে আহি পেলাই বৰ্ডত ধুনীয়াকৈ লিখছি এনেকে এইটো কি এইটো লিখছি এইটো কি এ ফৰ অনিলৰ মাক স্কুল ইন্সপেক্টৰ পাগলা হৈ গৈছে এ ফৰ অনিলৰ মাক তথাপিও ই মানে অলপ হেৰি হৈছে কি পায় কি শিকিছ এইগিলাখান নহয় তাহাঁতক মানে পঢ়োৱা পদ্ধতি অলপ মই নিজে এটা ভাবি লৈছোঁ মানে এ ফৰ এপেল বল এইগিলাখান মনতে নাথাকে তাহাঁতৰ মনত থকাৰ কাৰণে মই নিজাববীয়াকৈ এটা উলিয়াইছোঁ এতিয়া আপুনি সোধকচোন বাকী পিছৰখিনি সোধক বিটো লিখিছে এইটো কি বি ফৰ বিমলৰ মাক স্কুল ইন্সপেক্টৰ হৈ গৈছে অনিলৰ মাক বিমলৰ মাক আপোনালোকে জানা হৈছে দেখোন ৰ'ব অলপমান পিছত দেখি যাওঁ বুলি এইবাৰ ডব্লিউটো লিখছি এইটো কি ডব্লিউটো এইটো লিখছি ডব্লিউ আকৌ মনতে নাই তাহাঁতক পঢ়ুৱাই জানে তাকে লাগি এমক কি লিয়ে গেছি হয় না এইটো কি একদম মনে আছে বুজি পোৱা নাই শুনি এইটো কি শব্দ কি আখৰ এইটো আকৌ ধৰিব পৰা নাই তথাপি গাঁওখনত বিৰাট স্মাৰ্ট বুঢ়ী এটা আছিল নহয় কোনে আছিল চেনেল বে ধক এতিয়া দিছে পাপা এইটো মিনালৰ বেগ উল্টা সত্তি আছে W